ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত গাফিলতি। ভয়ংকৰ পথ দুৰ্ঘটনাত আহত এজন লোক। বিতৰ্কিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান KCPLৰ চূড়ান্ত গাফিলতিৰ ফলত চিলাপথাৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰ পথ দুৰ্ঘটনাত আহত হয় চিলাপথাৰৰ দীপেন ডেকা নামৰ এজন ব্যক্তি। উল্লেখযোগ্য যে বিতৰ্কিত প্ৰতিষ্ঠানটোৱে ধেমাজিৰ কোলাজানৰ পৰা জোনাইলৈকে নিৰ্মাণৰত ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথত কোনো ধৰণৰ বেৰিকেড নিদিয়াকৈ পথৰ সোঁমাজত পেলাই থোৱা শিল আৰু চেণ্ড গ্ৰেভেলত ৰাতি জোনাইৰ পৰা ধেমাজি অভিমুখে ৰোগী থৈ আহি থকা দীপেন ডেকা নামৰ ব্যক্তিজনক AS01GC031 নম্বৰৰ টাটা চুমু গাড়ীখনে চিমেণ্ট চাপৰিৰ চেৰেং দলঙৰ সমীপত খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চিলাপথাৰৰ নতুন মিচিং গাঁৱৰ দীপেন ডেকা নামৰ ব্যক্তিজন। আহত লোকজনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হৈছে। বিগত সময়ছোৱাত KCPL নামৰ ব্যক্তিগত হাইৱে প্ৰতিষ্ঠানটোৰ গাফিলতিত কেইবাটাও গুৰুতৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাত আহত ব্যক্তিজনৰ উন্নত চিকিৎসা আৰু KCPLৰ কাণ্ডজ্ঞানহীন কাৰ্যকলাপক তদন্ত কৰিবলৈ ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছে। বৰ্তমান উপস্থিত আছো চিমেণ্ট চাপৰি আৰক্ষী থানাৰ সন্মুখত। এতিয়াৰ পৰা প্ৰায় 2 ঘণ্টা আগত ফ'ৰলাইন নিৰ্মাণ কৰি থকা মানে অবৈধভাৱে তেওঁলোকে মানে চেণ্ড কেবল পেলাই থৈছিলে। কোনো তেওঁলোকে বেৰিকেড নিদিয়াকৈ কোনো ছিষ্টেমেটিকলি নোহোৱাকৈ তেওঁলোকে ফ'ৰলাইনৰ মাজত পেলাই থৈ দিছিলে। কোনো জনসাধাৰণৰ প্ৰতি কোনো তেওঁলোকৰ দায়বদ্ধতা নোহোৱাকৈ এনেধৰণে চেণ্ড কেবল পেলাই থৈছিলে। খুব কম সময়ে 2 ঘণ্টা আগতে আমাৰ জোনাই ছাইডৰ পৰা এখন টাটা চুমু আহি আছিলে। টাটা চুমুখন ইমান বেয়াকৈ এক্সিডেণ্ট হৈছে, আমাৰ ভিডিঅ' ফটোশ্বুট গোটেইখিনি পাব। এতিয়া আমি ফ'ৰলাইনৰ কৰ্তৃপক্ষক সুধিব বিচাৰিছোঁ, আপোনালোকে ইমান দায়বদ্ধতা নোহোৱা ইমান দায়িত্বশীলভাৱে আপোনালোকে কেনেকৈ ধৰণে আপোনালোকে ফ'ৰলাইন নিৰ্মাণ কৰিছে? আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে যদিহে আপোনালোকে ফ'ৰলাইন নিৰ্মাণ কৰিছে, পথ সুন্দৰ কৰিছে, সেইটো আমি আপোনালোকক স্বাগতম জনাইছোঁ, ভাল পাইছোঁ। তাৰ লগতে আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে ফ'ৰলাইন নিৰ্মাণ কৰাৰ নামত আমাৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি যাতে আপোনালোকৰ কৰ্মৰ যোগেদি আমাৰ জনসাধাৰণৰ যাতে মৃত্যুৰ বাবে ভাবুকি নাহে, এই বস্তুটো আপোনালোকক ভাল ধৰণে চাবলৈ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জিলা সমিতি আৰু চিমেণ্ট চাপৰি আঞ্চলিক সমিতিৰ ফালৰ পৰা আমি ক'ব বিচাৰিছোঁ। আৰু এটা কথা ফ'ৰলাইনক আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, এই মানুহজন যোনজন এক্সিডেণ্ট হৈছে, এতিয়া 108-এ আমি নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।